ৰাইজসকল স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে বহুতেই বেছি স্পেচিয়েল, কাৰণ আজিৰ ভিডিঅ'টো আনকমন এটা ভিডিঅ' হ'বলৈ গৈ আছে। আৰু মানুহজনীয়ে ছিগি আছে কুমলীয়া কচু। আজি কুমলীয়া কচু আৰু কুমলীয়া কচু কেনেকৈ কিহৰ সৈতে আজি বনাবলৈ গৈ আছে, চাই থাকিব একেবাৰে ভিডিঅ'টো শেষলৈকে। আৰু যিসকলে এই চেনেলটো নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব। হাঁহ পোৱালি কেইটামান ওলালে, বেছি দিন হোৱা নাই। এই চৰাই কৰি আনি ধুনীয়াকৈ ইয়াত এৰি দি থৈ দিছোঁ। বা কাউৰীহে যি উৎপাত আমাৰ ইয়াত, এই হাঁহ পোৱালি যে এটাও নাথাকিব যদি মানুহ নাথাকে। আৰু বৰ্তমান মাইকী মানুহজনীয়ে ধুনীয়াকৈ কুমলীয়া কচু থুৰ আনি ছিগি ইয়াত ৰেডি কৰি লৈছে। এতিয়া মিহি মিহিকৈ কচুখিনি কাটিব। বাৰু ৰাইজসকল ভিডিঅ'টো চাই থাকক একেবাৰে শেষলৈকে, কেনেকৈ কিহৰ সৈতে বনাব আজি কুমলীয়া কচু। আৰু কুমলীয়া কচুটো কেনেকৈ বাছে অকণমান আপোনালোকক দেখাই লৈছোঁ। আজি 15-16 দিন মানে হ'ল কুমলীয়া কচু খাই পোৱাই নাই, কাৰণ আমাৰ ইয়াত ইমান বৰষুণৰ পৰা একেবাৰে কচু এডাল কাটিব পৰা নাই। কচু কাটিলেই খজুৱায়। সেইকাৰণে কালিৰ পৰা ৰ'দটো দিছে যিহেতু, সেইকাৰণে আজি ভাবিলোঁ গৰমটো বহুত বেছি মাৰিছে, সেইবাবে কুমলীয়া কচু আনি অলপ বেলেগ পদ্ধতিৰে আজি বনাম। লগত এটা বস্তু আছে, আজি যোৱা ৰাতিয়ে আনিছিলোঁ, আনি থৈ দিছিলোঁ, আপোনালোকক দেখাম অলপ পিছত। তাৰমানে কুমলীয়া যিটো কচুটো, এই কচুটো অলপ বেলেগ ষ্টাইলতেই বনোৱা হ'ব। তাৰমানে অকল কচুৱে বনোৱা নহ'ব, কচুৰ লগত আৰু এটা বেলেগ কিবা এটা এড কৰা হ'ব। গতিকে চাই থাকক। এতিয়াই নকওঁ বাৰু কি এড কৰিম কচুটোৰ লগত। কেৰাহীত তেল দিয়েই ল'লে আৰু মা মছলা ইয়াত গোটেইখিনি ৰেডি কৰি ৰখা হৈছে। আৰু কচুখিনি ধুনীয়াকৈ মিহি মিহি কৰি কাটি ধুই পখালি ৰেডি। এতিয়া লাহে লাহে বনাব লাগে। লগত আছে বিলাহীও কুটি ৰেডি হৈ গ'ল। এইটোৱে হৈছে বস্তুটো, মাছৰ মাথা। তাৰমানে আজি মাছৰ মাথাৰ লগত কুমলীয়া কচু। আজিৰ ৰেচিপিটো বহুত আনকমন ৰেচিপি। ৰাইজসকল আকৌ কৈছোঁ, আমাৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব। আৰু ভিডিঅ' চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব। কেৰাহীত কচুখিনি ধুনীয়াকৈ দি দিছে। দি এতিয়া ইয়াতে অকণমান নিমখ আৰু হালধি, তাৰমানে মা মছলা যিমানখিনি আছিলে প্লেটত, আদা নহৰু পিছাৰ পৰা গোটেইখিনি জলকীয়ালৈকে গোটেইখিনি দি দিব। দি এতিয়া ধুনীয়াকৈ মিক্স কৰা হ'ব। মিক্স কৰি পেলাই অলপমান সিজিবলৈ দিয়া হ'ব। বহুত দিনৰ মূৰত আজি কুমলীয়া কচু খাবলৈ পাম। আৰু কুমলীয়া কচু গৰমৰ দিনত বিশেষকৈ খাব লাগে। বিভিন্ন ধৰণেৰে এই কুমলীয়া কচুটো বনাই খাব পৰা যায়। পিটিকাও বনাই খাব পৰা যায়, মানে বিভিন্ন ধৰণেৰে। আৰু আমাৰ এই চেনেলত আপোনালোকক দিয়া আছে অলৰেডি ভিডিঅ', ভালেমানখিনি ভিডিঅ' দিয়া আছে। কুমলীয়া কচু কেনেকৈ বনায় বিভিন্ন ধৰণেৰে দিয়া আছে। বেলেগতকৈ বেলেগ ধৰণৰ ৰেচিপি আমাৰ এই চেনেলতহে দেখিবলৈ পাব ৰাইজসকল। আজিও এই ৰেচিপিটো অলপ আনকমনেই দিয়কচোন। যিহেতু কুমলীয়া কচুৰ লগত মাছৰ মাথা, কেনে লাগিব খাই। ৰাইজসকল লোভ লগাই দিছোঁ অকণমান দেই, বেয়া চেয়া নাপাব। এতিয়া সেই কাটি থোৱা পকা বিলাহীখিনি দি দিলে। দি এতিয়া আৰু বা কি দিয়ে চাই থাককচোন। অলৰেডিতো মা মছলাখিনি দি ৰেডি হ'লেই। এতিয়া দি দিলে মাছৰ মাথাকেইটা এতিয়া ধুনীয়াকৈ ইয়াত মিক্স কৰিব লাগিব। অলপমান সিজিবলৈ দিয়া হ'ব। তাৰপিছত মাছৰ মাথাখিনি ভাগি ছিগি একেবাৰে গুড়ি কৰি দিব। ৱাও, আজিৰ খানাটো কিন্তু বহুত স্পেচিয়েল হয় দেই। সিজিছেহি আৰু নাকত লাগি গৈছে গোন্ধ। এতিয়া সেই মাছৰ যিখিনি মাথা, এই মাথাখিনি ভাগি ছিগি গুড়ি কৰি দিব। তেতিয়াহে চব্জিটোৰ লগত গোটেই মাথাকেইটা মিলি যাব। যিহেতু মাথাও বেছি নহয়, মাত্ৰ 2টা মাছৰ মাথা, 4 টুকুৰ আছিলে মাত্ৰ। কি সুন্দৰ। আজি পিছফালৰ পৰা পুকুৰত গুৰিয়াই থাকিলেও আজি নুঠিম যেন পাইছোঁ।
নে কি কয় ৰাইজসকল? কি সুন্দৰ খানা বনাই আছে আজি মানুহজনীয়ে। অ' মজা। ৰাইজসকল আগতীয়াকৈ কৈ থওঁ আৰু এটা স্পেচিয়েল ৰেচিপি আমাৰ এই চেনেলত আহি আছে, আপোনালোকে চাবলৈ নাপাহৰিব দেই। আৰু যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ আপোনালোকে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লৈ লওক। মাছৰ মাথা ভাগি ৰেডি হৈছেহি আৰু বেছি সময় নাই। মাছৰ মাথা ভাগি ছিগি গুড়ি কৰি দিলে মানে আৰু চব্জি ৰেডি, খাবলৈহে বাকী। ৰ'ব নোৱাৰিছোঁ আৰু দিয়া, ধুমাধুম বনোৱা, খাব লাগে আৰু। বাৰু ৰাইজসকল ভিডিঅ' চাই কেনে পালে জনাবলৈ নাপাহৰিব দেই। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব। অৱশেষত হৈ গ'ল দিয়ক খাদ্য বনাই। ৱাও কি সুন্দৰ। ৰাইজসকল ৰ'ব নোৱাৰিছোঁ আৰু, খাওঁগৈ দিয়ক। ধন্যবাদ।